মই কি সকলোৰে ঠিকা লৈ থৈছোঁ নেকি হা? এইখন ঘৰত ইমান গৰমখনত অকলে অকলে পাকঘৰত সোমাই সকলো কাম কৰিব লাগে যে তোমাৰ মায়েওতো আহি মোক অলপমান সহায় কৰি দিব নোৱাৰে নেকি হা? খাবলৈচোন এগাল এগাল লাগে তেওঁক। কি হ'ল নুশুনজনী, কিয় ইমান খঙত আছা? মোক কোৱাচোন কি হ'ল তোমাৰ? ইমানবোৰ হৈ যোৱাৰ পিছত তুমি আকৌ ওলোটাই মুখে সুধিছানে যে কি হ'ল বুলি? হেৰৌ মই গোটেই ঘৰখনৰ কাম অকলে কৰিব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, আৰু তোমাৰ মা ভাইটিয়ে বহি বহি অকল খাব জানে। বাচন ধোৱাৰ পৰা কাপোৰ ধোৱাৰ পৰা ভাত ৰন্ধা, আলহী আহিলে শুশ্ৰূষা কৰা, সকলোবোৰ কেৱল মোৰ দায়িত্বই নেকি হা? তাৰ উপৰি তোমাৰ বাই ভনী দুইজনী যেতিয়াই তেতিয়াই অকল ঘৰলৈকে আহি থাকে। চোৱা, সিহঁত দুইজনীক এনে এনে আমাৰ ঘৰলৈ আহিবলৈ মানা কৰিবা দেই। বোলে কিবা পাতিছোঁ তেতিয়া বেলেগ কথা, মোৰ অকল তোমাৰ ঘৰৰ মানুহৰ শুশ্ৰূষা কৰাই কাম নাই নহয়, বেলেগো কাম থাকে মোৰ। হ'ব দিয়া, কৈ দিম বাৰু। এতিয়াতো হাঁহি দিয়া। আৰু ঘৰৰ ৰাচন পাতিবোৰ আধা খৰচা বিজয়ৰ পৰা ল'বলৈ আৰম্ভ কৰি দিয়া। ঘৰখনৰচোন আধা সম্পত্তিৰ ভাগটোতো সিয়ে ল'ব পিছত। ইমান বস্তুৰ দাম আজিকালি, কাকো ফ্ৰীকে ভাত মই সদায় সদায় খুৱাব নোৱাৰোঁ দেই, হ'লে কৈ দিছোঁ তোমাক। বিভা, তাৰপিছত আৰু কেইদিনমানৰ পিছত বিয়াই হ'ব, তাৰ পাছত চব ঠিক হৈ যাব। কেলেনো তুমি খং কৰিছা ইমানকে? মানুহে ঠিকেই কয়, এজনী অসহায় মাক নিজৰ সন্তানৰ কাৰণেও এটা সময়ত বুজাই হয়গে। আপুনি কিয় মোক এৰি গুচি গ'ল বাৰু ইমান সোনকালে? আজি আপুনি জীয়াই থকা হ'লে হয়তো মই কাৰো কথা শুনিবলগীয়া নহ'লহেঁতেন। কিন্তু মই নিজৰ দায়িত্ববোৰ সম্পূৰ্ণ কৰিম। আমাৰ বিজয়ৰ বিয়াখন পাতি দিম অতি সোনকালে। মই কৈ দিছোঁ, এইবোৰ আৰু বেছি দিন নচলিব দেই এইখন ঘৰত। হে হৰি, এজনী বোৱাৰীয়ে গোটেই ঘৰখনতেই চোন চিঞৰ বাখৰ কৰি শেষ কৰি দিছে, আৰু এজনী আহিলে বাৰু কি হ'ব এইখন ঘৰ? বাদ দে, মোৰনো কি? মোক ছোৱালী চাই দিব কৈছে বাইদেৱে, সেইকাৰণে চাই দিছোঁ। তাৰপিছত যি হৈ থাকিব, কোনচানো মই এইখন ঘৰত থাকিম। বিনিতা, বহুত দিনৰ পিছত আমাৰ ঘৰত ওলালেহি যে, ভালেই আছানে? অঁ বাইদেউ, মোৰ ভালেই। আৰু আপোনালৈও ভাল খবৰ এটা আনিছোঁ নহয়, আমাৰ বিজয়ৰ কাৰণে ছোৱালী চাই আহিছোঁ মই। অঁ হয় নেকি? বাৰু কোৱাচোন, ছোৱালীজনীয়ে কি কৰে, ঘৰ ক'ত, আৰু দেখিবলৈ ধুনীয়া হয়নে নাই পিছে? মোৰ কিন্তু বোৱাৰী ধুনীয়া হ'ব লাগিব দেই। অঁ ধুনীয়াই হয় দেখিবলৈ। আৰু আমাৰ ইয়াৰ পৰা 4 ঘণ্টা ৰাস্তা তাই ঘৰলৈকে, অহা যোৱা কৰাত একো অসুবিধা নাপায় আপোনালোকে। কি ভাবিছে, ছোৱালী ঘৰৰ লগত কথা পাতিম নে নাই আজি? ৰ'বা। অনিল শুনিছনে? আমাৰ বিজয়ৰ কাৰণে ছোৱালী ঠিক হৈ গ'ল। যাওঁ নহ'লে ব'ল, ভাল দিন এটা চাই তাহাঁতৰ ঘৰলৈ, নে কি কওঁ তই? মা, মই কাণ কলা নহয় যে আপুনি ইমান চিঞৰি চিঞৰি কথাবোৰ কৈছে। ময়ো বিচাৰোঁ বিজয়ৰ বিয়াখন সোনকালে হৈ যোৱাটো, যাতে এই অশান্তিবোৰৰ পৰা সোনকালে হাত সাৰিব পাৰোঁ। বিভায়ো আৰু আপোনাৰ নাটকবোৰৰ পৰা অশান্তি পোৱা হৈছে। বাইদেউ, ছোৱালীজনী কিন্তু কথাই বতৰাই আচাৰ ব্যৱহাৰে বৰ ভাল। তাইক হাতৰ পৰা যাব নিদিব আকৌ দেই, জানিছোন আপুনি আজিকালি ভাল ছোৱালী পাবলৈ কিমান টান। তাকেইতো। মা, আপুনি ছোৱালী ঘৰৰ মানুহ ফোন কৰি কৈ দিয়ক আমাৰ ছোৱালী পচন্দ হৈছে বুলি। কিন্তু বোৱাৰী, ছোৱালীজনী নেদেখাকেনো এতিয়া কেনেকৈ পচন্দ হৈছে বুলি কওঁ বাৰু? বিভা, তুমিনো কি মাক সুধি আছা? তুমিয়ে কৈ দিয়া ফোন কৰি, যিহেতু এইখন ঘৰৰ ডাঙৰ বোৱাৰীটো তুমিয়ে হয় ন। ঠিক কৈছা তুমি। মই এতিয়াই ফোন কৰি কৈ দিওঁ ৰ'বা প্ৰিয়াক। হেল্ল', বিজয়, কি কৰিছা? আমাৰ বিয়া ঠিক হৈ গ'ল নহয়। কথাটো চাগে তুমি গম পালাই নহয় জানো? গম পালো। পিছে তোমাক মোৰ ফোন নম্বৰ কোনে দিলে? তোমাৰ বৌয়ে। এতিয়াতো এইটো নম্বৰ গোটেই জীৱনৰ কাৰণে মোৰ ফোন আৰু মোৰ হৃদয়ত ছেভ হৈ গ'ল। বাৰু, মই তোমাৰ লগত পিছত কথা পাতিম দেই। মানে মই অফিচত আছো। অ'কে, মই ৱেইট কৰিম, বাই। বিজয়, শুনচোন, তোৰ লগত কথা এটা আছিলে। এই বিয়াখনৰ খৰচ অকল মই আৰু মায়ে কৰি থাকিম নেকি হা? তোৰ বিয়া, তয়ো তোক টকা খৰচ কৰিব লাগিব ন। দাদা, মইনো কেতিয়া ক'লো যে মোৰ বিয়াত মই টকা খৰচ নকৰোঁ বুলি? সময় আছে নহয় এতিয়াও। বিজয়, তই কিন্তু বহুত টেঙৰ আছ দেই। ঘৰখনততো 1 টকা এটা দিব নোখোজই, এতিয়া আকৌ নিজৰ বিয়াখনতো তই টকা খৰচ কৰিবলৈ টান পাইছ। যদি তই টকা পইচা খৰচ কৰিবলৈ টান পাইছ, তেনেহ'লে ময়ো কিন্তু তোৰ বিয়াৰ একো দায়িত্ব নলওঁ, বুজিলি? দাদা, তই অনবৰতে কিয় টকাৰ পিছত লাগি থাক হা? মইতো খৰচ নকৰোঁ বুলি কোৱা নাই। আৰু তই যে ক'লি মই ঘৰখনত 1 টকা এটাও নিদিওঁ বুলি, সেইটো সম্পূৰ্ণ মিছা কথা। মই সমানে এইখন ঘৰৰ কাৰণে খৰচ কৰোঁ, বুজিছ? আৰু যদি মই টকা খৰচ নকৰিলোঁ হয়, তেনেহ'লে বৌয়ে জানো মোক আজিলৈকে শান্তিৰে থাকিব দিলেহেঁতেন? কি ক'লি? বিয়া পতাই নাই, তোৰ এতিয়াৰ পৰাই বৌৰ বদনাম গাব হ'লেই নে? বিয়াৰ পিছত চাগে ঘৈণীয়েৰৰ তলতীয়াহে হবি তই, হয় নাই?
তোৰ পৰাইতো শিকিছো দাদা এইবোৰ তইয়োতো বৰ তলতীয়াই হয় তেওঁ যি কয় তাকেইতো তই মানি লও মই কি নাজানো নেকি হা তোৰ মুখখন বহুত চলিব ধৰিছে আজিকালি ৰহ তোৰ বিয়া হোৱাৰ পিছতেই লগে লগে তোক বেলেগ কৰি দিম গুচি যাম মোৰো তহঁতৰ লগত থকাৰ কোনো ইচ্ছা নাই মিছামিছি কাজিয়াহে হ'ব বৰ মুখখন মোৰ জনা আছে কিমান ছাৰ আহা প্ৰিয়া তোমাৰ কাৰণে মই ইমান দিন ৰৈ আছিলো তুমি কেতিয়াকে আহিবা আৰু মই কেতিয়াকেনো আৰাম কৰিম তাকেই ভাবি আছিলো বাৰু আজিৰ পৰা এই পাকঘৰটো তোমাৰ মইতো ইমান বছৰে কাম কৰিয়ে আছো এইখন ঘৰত এতিয়াতো মোক অলপ আৰাম লাগে নহয় জানো কি হ'ল প্ৰিয়া কামৰ কথা কোৱাৰ লগে লগে তোমাৰ মুখখন মেল খাই গ'ল যে তুমি কি ইয়াত আৰামত খাব পাম বুলি ভাবিছিলা নেকি হা বাইদেউ আপোনাক কোনে ক'লে যে মই কাম কৰিবলৈ ভয় খাওঁ বুলি আৰু আপুনি ব্যৱহাৰ পাতি একো নাজানে নেকি ইমান অভদ্ৰামি কৰিছে যে মোৰ লগত আপুনি মোৰ লগত মুখ চলোৱাৰ আগত 10 বাৰ ভাবি চাব বুজিছে মই ইয়াত আপোনাৰ ফাল্টু কথা শুনিবলৈ অহা নাই নহয় ৱা দেখিছ কেনেকৈ মোক তাও মাৰি থৈ গুচি গ'ল তাইহে বৰ কাম কৰিব জানে দেখিম নহয় কিমান কাম কৰিব আগলৈ নিজে অভদ্ৰ আৰু মোক ভদ্ৰতাৰ কথা ক'বলৈ আহিছে বিজয় তোমাৰ ঘৈণীয়ে এৰাচোন তোমাৰ নিচিনাই টেঙৰ আহিয়ে কথা লগাবলৈ আৰম্ভ কৰিলেই নে তোমাক হা আৰু তাইক বুজাই দিবা যে নিজৰ এটিটিউড নিজৰ লগত ৰাখে যেন মোক দেখুৱাৰ প্ৰয়োজন নাই বুজিলা আৰু মা আপোনাকো কৈ দিছোঁ তাইক কিন্তু মই মোৰ পাকঘৰত সোমাবলৈ নিদিওঁ তাইক মই পাকঘৰত কাম কৰিবলৈ আজি ক'বলৈহে পালোঁ গোটেইজনী ডাং খাই উঠিছে পাই তাই কি ইয়াত ফ্ৰীকে খাব পাম বুলি ভাবিছে নেকি বৌ প্ৰিয়া পাকঘৰলৈ যাবই বুজিলে ময়ো চাম নহয় কোনে তাইক বাধা দিয়ে আৰে এইটো মোৰ পাকঘৰ যদি তোমাৰ ঘৈণীয়েৰক পাকঘৰ লাগে বেলেগকৈ এটা বনাই লোৱা মোৰ পাকঘৰত আৰু মই এইজনীক সোমাব নিদিওঁ দেই মা দেখিছেনে কি হৈ আছে এইখন ঘৰত তাতকে ভাল আমি বেলেগ হৈ যাওঁ নেকি এনেকৈ থাকিব নোৱাৰি আৰু দেই সদায় সদায় কাজিয়া লাগি লাগি মা আমি আমাৰ ঘৰ সম্পত্তিবোৰ ভাগ কৰি লোৱাই ভাল হ'ব ঠিক আছে বিজয় তই ওপৰৰ ফ্ল'ৰটোকে লৈ ল'বি আৰু মই অনিলৰ লগতেই থাকিম দে মা মোৰ লগত কিয় বিজয়ৰ লগত থাকক আকৌ ইমান দিনেচোন আপুনি আমাৰ লগতে আছিলে এতিয়া বিজয়ৰ ওচৰত থাকি আহকগে কেইদিনমান আৰে মোৰ লগত মা থাকিব নোৱাৰে নহয় দাদা তই ডাঙৰ যেতিয়া তোৰ লগতে মাক ৰাখ কিয় তই কি মাৰ সন্তান নহয় নেকি হা তোক কি ডাঙৰ দীঘল নাই কৰা নেকি মায়ে তহঁত দুটাই কাজিয়া নকৰিবিচোন মই বৃদ্ধাশ্ৰমলৈকে গুচি যাম মই কাৰো ওপৰত পূজা হ'ব বিচৰা নাই তহঁত দুটাই গোটেই ঘৰখন শেষ কৰিছ আৰু আমি বাই ভনী দুইজনী ভাবিছিলোঁ যে আমি আহিলে যদি তহঁতৰ দিগদাৰ হয় তেনেহ'লে আমি ঘৰলৈ নাহোঁ কিন্তু এতিয়া তহঁতৰ মাক ৰাখিবলৈও প্ৰব্লেম হৈছেনে হা মাক ঘৰত থাকি আকৌ মাকে ৰাখিবলৈ মন কৰা নাই যে তহঁত দুইটাই যদি মাক কেনেবাকৈ বৃদ্ধাশ্ৰমত যাবলগীয়া পৰিস্থিতি হয় নহয় তেনেহ'লে কিন্তু আমাকো নিজৰ নিজৰ ভাগ লাগিব এইখন ঘৰৰ পৰা আৰু তহঁত দুটাৰ ওপৰত পুলিচ কেছ কৰি দিম বুজিলি এনেকুৱা এটা চৰ দিব মন গৈছিলে নহয় আজি প্ৰিয়াক মোৰ তাই নতুনকৈ এইখন ঘৰলৈ আহিছেহে তাই তাওতো চোৱাচোন হ'ব দিয়া এইবোৰ বাদ দিয়াচোন আমি শুবলৈ যাওঁ বোলা বহুত ভাগৰ লাগিছে জানানে ভণ্টি মই ভাবিছোঁ যে মা 15 দিন মোৰ লগত আৰু 15 দিন বিজয়ৰ লগত থাকিব তেতিয়া মাৰো মনটো ভাল লাগিব দেচোন ঠিক আছে মোৰ কোনো প্ৰব্লেম নাই মইতো সদায় মাক মোৰ লগতেই ৰাখিব বিচাৰোঁ কিন্তু দাদাই বেয়া পায় বুলিহে আকৌ ঠিক আছে তেনেহ'লে মা আপোনাৰ একো অসুবিধা নহয়তো নাই মোৰনো কি অসুবিধা হ'ব তহঁতি যি ভাল দেখ তাকেই কৰ আৰু ঠিক আছে মা আৰু প্ৰিয়া এইখন ঘৰলৈ নতুনকৈ আহিছে যেতিয়া মা এইবাৰ বিজয়ৰ লগত থাকিব 15 দিনৰ কাৰণে যাতে আমাৰ ঘৰৰ নীতি নিয়মবোৰ প্ৰিয়াই জানক হ'বনে প্ৰিয়া হ'ব ঠিক আছে যেনেকৈ তহঁতি ভাল দেখ মা মই আৰু বিজয় দুদিনমানৰ কাৰণে ফুৰিবলৈ যাম আপুনি বেয়া নাপায় যদি নিজৰ খানা নিজে বনাই ল'ব পাৰিবনে ঠিক আছে বোৱাৰী যোৱা তোমালোকে ফুৰি আহাগে আৰু বোৱাৰী তুমি নিমকি বনাইছিলা নেকি মোৰ কাৰণেও বনাই দিবাচোন মই চাহৰ লগত খাব পাৰিম তোমালোক নাথাকিলে মা আপোনাৰ কাৰণেতো আমাৰ বিভা বাইদেৱে ঠিক আছে নেকি কিবা বনোৱা গম পাবহে লাগে আপুনি জিভাৰ পানী পৰিবলৈ আৰম্ভ হৈয়ে যায় আপোনাৰ এই বয়সত খোৱা বোৱাটো অলপ কমাব লাগে কিন্তু নাই এনি টাইম খাব বিচাৰি থাকিব মানে বাইদেউ আপোনাক শুকান ৰুটিহে দিয়ে ন তেওঁৱে ঠিক কৰে
নহয় অ' বোৱাৰী, মইতো এনেই কৈছিলোঁ, বহুত দিন হৈ গ'ল নিমকি খাবলৈ পোৱাই নাই, সেইকাৰণে খাব মন গৈছিলে অ'। যদি নাই খোৱা বনাই ল'লেই হ'লচোন, মোৰ নিমকিখিনিত চকু মৰাৰ কি প্ৰয়োজন হা? মাইনু, তই আহিব পাৰিবি নেকি অ' মোৰ ওচৰলৈ? মোৰ জ্বৰ হৈছে, বিচনাৰ পৰা উঠিবই পৰা নাই আজি। বিজয় আৰু প্ৰিয়াও নাই ঘৰত, ফুৰিবলৈ গৈছে কালি। মা, ৰ'বা, মই দাদাক ফোন কৰি তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব কৈ দিওঁ। হেল্ল', অঁ মাইনু, কচোন কি হ'ল? অঁ দাদা, মাৰ গা ভাল নাই, তই মাক ডক্টৰৰ ওচৰলৈ লৈ যা পাৰিলে, আৰু বৌক কৈ দে যে মাৰ কাৰণে কিবা এটা বনাই দিবলৈ। কি, মাৰ গা ভাল নাই? মইচোন গমেই নাপাওঁ। দেখিলিনে ভণ্টি, তোৰ মৰমৰ ভায়েৰক মাক কেনেকৈ অকলে অকলে এৰি গুচি গ'ল? মোকতো সি কৈ যাব পাৰে ন, মই মাৰ ধ্যান ৰাখিলোহেঁতেন নহয়। ঠিক আছে, তয়ে মাক চাবি তেনেহ'লে। হ'ব বাৰু, মই ডক্টৰক ফোন কৰিছোঁ ৰহ। আণ্টিৰ শৰীৰ দুৰ্বল হোৱাৰ কাৰণে গা বেয়া হৈ জ্বৰ উঠিছিলে। আৰু আণ্টি, আপুনি পেট ভৰাই খানা খাব দেই। বাৰু মিষ্টাৰ কাকতি, মই যাওঁ এতিয়া। কিবা যদি দৰকাৰ হয় মোলৈ ফোন কৰিব। মা, আপুনি কি খাব মোক কৈ দিয়ক, মই বনাই দিম। বোৱাৰী, মোৰ গৰম গৰম চুজি খাব বৰ মন গৈছে অ', বৰষুণ দি আছে যে। এতিয়াই বনাই দিছোঁ ৰ'ব মা। শুনিছা, মই কিন্তু মোৰ পাকঘৰত মাৰ কাৰণে একো নবনাওঁ। এতিয়া মা বিজয়ৰ দায়িত্বতহে আছে কিবা। মই ইহঁতৰ পাকঘৰতে মাৰ কাৰণে চুজি বনাই দিওঁ, আৰু লগতে আমাৰ কাৰণেও। তাকেইতো, তুমি কি ভাবিছা যে মই কি ডক্টৰক এনেই মাৰ ফিজ দিলোঁ নেকি হা? বিজয় আহিলে লৈ ল'ম তাৰ পৰা। মা, আপোনাক এনেকৈ অকলে অকলে এৰি থৈ যাবলৈ মনেই যোৱা নাই, আমিও ইয়াতেই থাকি যাওঁ নেকি আজি? হয় বোৱাৰী, ইয়াতেই থাকি যা বিজয় নহালৈকে। ঠিক আছে মা। বিজয়, তই গম পাৱনে, ৰাতি ফুৰিবলৈ যোৱাৰ পিছতেই মাৰ গা বেয়া হ'ল, আৰু ডক্টৰৰ ফিজৰ পৰা মেডিচিনলৈকে মই দিবলগীয়া হ'ল। তই মোক 2000 টকা উভতাই দে এতিয়া। দাদা, তই দিলিয়েচোন টকা ডক্টৰক, আকৌনো কিয় খুজিছ মোক হা? আৰে মা, তোৰ দায়িত্বতহে আছিলে এইবাৰ। ঘৰৰ সম্পত্তি ভাগ কৰোঁতেও তেনেকৈ ক'ব লাগিছিলে আকৌ। ঠিক আছে, দি আছোঁ। উফ, এই চবে মোৰ মাথাটো গৰম কৰিলেই নহয়, আহি পাইছোঁহে। মা, আপুনি মোক ক'ব পৰা নাছিলে নেকি যে আপোনাৰ গা ভাল নাই বুলি? আপোনাৰ ডাঙৰ পিতেৰে আমি সেই ঘৰ সোমাবই পোৱা নাই, তাৰ আগতে মোৰ পৰা আপোনাৰ দৰৱ আৰু ডক্টৰৰ ফিজৰ টকা খুজি লৈ ল'লে। উফ, দুদিনতে বেমাৰো পৰি গ'ল নে আপুনি মা? আমাৰ খৰচে বঢ়ালে আপুনি। শুনিছা, এইবাৰ মাৰ ভাগৰ চুগাৰ আৰু BP দৰৱ কমকৈ আনিবা। অঁ, মই আগতেই ভাবি ল'লোঁ এইবোৰ, তুমি মোক আকৌ ক'ব নালাগে। আৰু গম পাইছানে নাই, আমাৰ ঘৰৰ ৰাচনখিনিও তোমাৰ ককাই আৰু বৌয়ে মিলি খতম কৰি থৈ গৈছে। আমি নথকাৰ সুযোগ লৈ বহুত এনজয় কৰিলে বুজিছা। এচিও বহুত চলালে যেন লাগিছে। এইবাৰ কাৰেণ্টৰ বিল বহুত আহিব, চাই থাকিবা। নিজৰ ঘৰত এচি নাই বুলি যে আনৰ ঘৰৰ এচিটো পাইছোঁ বুলি যে ইমানকৈ চলোৱাৰ কি দৰকাৰ আছিলে? এজনী মানুহকো ইহঁতে পুহিব নোৱাৰে, মই আৰু কিমান ইহঁতৰ কথা শুনি শুনি জীয়াই থাকিম অ'। দাদা, এতিয়াৰ পৰা মাৰ তোৰ দায়িত্বত। 15 দিন হৈ গ'ল নহয় আজি, আৰু এইবাৰ মোৰ লগত থাকি মাৰ স্বাস্থ্য পাতিও ভাল হৈ গ'ল। মোৰ ওচৰত কিন্তু মা বহুত সুখত আছিল আকৌ। তয়ো মাক ভালকৈ ৰাখিবি দেই। তই মোক বেছি শিকাব নাহিবি বুজিছ, ইমান দিনে ময়ে মাক ৰাখি আহিছোঁ ঘৰত। তই 15 দিন মাক নিজৰ লগত ৰাখিয়ে তাও মাৰিব নালাগে বুজিছ। মা, আপোনাৰ পেঞ্চনবোৰ কি হ'ল? একাউণ্ট খালী হৈ আছে যে? এইবাৰ বিজয় ল'লে, মইনো কি কৰিম টকা লৈ? যি আছে সকলোবোৰচোন তহঁতৰে হয়। মা, মই যে ইমান দিনৰ পৰা খুজি আছিলোঁ, তেতিয়াতো আপুনি মোক 1 টকাও নিদিলে। বিজয়ৰ বিয়াখনত খৰচ কৰিবলগীয়া হ'লেও সিওতো মোৰ ল'ৰা হয়। অঁ, তাকেই দি থাকক আপুনি সকলোবোৰ। মই কি আপোনাৰ নিজৰ ল'ৰা নহয় নেকি হা? যেতিয়াই দেখোঁ তেতিয়াই অকল সৰু পিতেককৈ দি থাকে যে। এইবাৰ কিন্তু আপুনি পেঞ্চন পালে মোক দিব লাগিব। হ'ব দে, মই তোকেই দিম এইবাৰ। মা, এনেকৈ আৰামত বহি বহি থাকিলে কিন্তু নহ'ব দেই। মোৰো দিনটো কাম কৰি কৰি ভাগৰ লাগে। আপুনি এটা কাম কৰিব, ৰাতিপুৱা আৰু গধূলি চাহটো নিজে বনাই খাব। হেল্ল', অঁ কি বিভাৰ দেউতাক ঢুকালে? অঁ ঠিক আছে, আমি কৈ আছোঁ এতিয়াই। দাদা, মাক আজিয়ে কিয় আনিলি? এতিয়াও 15 দিন হ'বলৈ 2 দিন আছেই নহয়। নহয় অ', তোৰ বৌয়েৰৰ দেউতাক ঢুকালে, আমি তালৈ যাব লাগে। অঁ হয় নেকি? তেনেহ'লে 2 দিনৰ খৰচ পাতি দি থৈ যা মাৰ কাৰণে, তাৰপিছত তই ক'ত যাওঁ গৈ থাকিবি। মই আহি দি দিম নহয়। নাই দাদা, নহ'ব। ময়োতো সেইদিনাখন বাহিৰৰ পৰাই আহিছিলোঁ, তইতো মোৰ পৰা লগে লগে টকা লৈছিলি, এতিয়া তইও দি থৈ যা। ঠিক আছে, মই তোক অনলাইন পে'মেণ্ট কৰি দিম বাৰু। ঠিক আছে, হ'ব। পেঞ্চনৰ টকাৰেই যদি নিজৰ খৰচ উঠাব লাগে, তেনেহ'লে মই নিজেই নিজৰ খৰচ উঠাই ল'ম। এজনী মাকে
চাৰিটা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি দিয়ে, কিন্তু ল'ৰা ছোৱালীবোৰে ডাঙৰ হয় এজনী মাককে চাব নোৱাৰে, বুজা বুলি ভাবে নিজৰ মাকক। মই আৰু ইহঁতবোৰৰ লগত নাথাকো, মই বৃদ্ধাশ্ৰম গুচি যাম। বন্ধুসকল, দেখিছেনে মোৰ ল'ৰা ছোৱালী কেইটাই মোৰ কি দশা কৰিলে। আজিলৈ আমাৰ কাহিনীটো মই ইয়াতে সমাপ্ত কৰিছোঁ। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব সোনকালে কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।